হেল্ল' এভৰিৱান। আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। মই প্ৰথমতে মোৰ পৰিচয়টোৱেই দিওঁ যে মই মিৰ্জাৰ অন্তৰ্গত লোহাৰঘাটৰ ছোৱালী। বৰ্তমান মই এগৰাকী বাইহাটা চাৰিআলি বাইহাটাৰ বোৱাৰী হয়। এগৰাকী এক্সেছ বাৰ প্ৰেক্টিচনাৰ হিচাপে মই এই ইউটিউব চেনেলটো মোৰ কাৰণে খুবেই নতুন আৰু প্ৰেক্টিচনাৰ হিচাপে মই মোৰ চেনেলৰ মাধ্যমেদি এক্সেছ বাৰৰ ওপৰত মোৰ যিখিনি অভিজ্ঞতা হৈছে, এক্সপেৰিয়েঞ্চ হৈছে, মই তাৰে দুই এটা চমু কৈ শ্বেয়াৰ কৰি গৈ আছোঁ। তাৰপিছত কৈছোঁ, মোৰ ইউটিউবাৰ চেনেলটো যিহেতু খুবেই নতুন, আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ চেনেলটো মই চলাই নিবৰ কাৰণে পৰামৰ্শ পাওঁ, আৰু তাকে মই কামনা কৰিছোঁ। এক্সেছ বাৰ ছেশ্যন মই বৰ্তমান ৰান কৰি আছোঁ, খুব নিয়মীয়াকৈ হ'লেও। যিসকলে ঘৰত আহিব নোৱাৰে তেওঁলোকৰ ঘৰত দি পেলাই হ'লেও মই ছেশ্যনসমূহ দি আছোঁ, আৰু কিছুমানে মোৰ নিজৰ ঘৰত আহিব পাৰে, যদিহে আহিব পাৰে তেতিয়াও ছেশ্যন দি আছোঁ। গতিকে এইদৰে মই এগৰাকী নিয়মীয়াকৈ এক্সেছ কনচিয়াছনেছ বাৰৰ ছেশ্যনসমূহ দি আছোঁ। এই ছেশ্যনসমূহ দিয়াৰ পিছত চবেই কিছু কিছু ক্ষেত্ৰত ফিডবেক পাইছে, আৰু সেইকাৰণে মই শ্বেয়াৰ কৰি খুবেই ভাল পাওঁ। আৰু যিসকলে এতিয়াও এই এক্সেছ কনচিয়াছনেছ বাৰৰ কথা জনা নাই, তেওঁলোকে ইউটিউবৰ মাধ্যমেদি তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ছাৰ্চ কৰিলে বা গুগল ছাৰ্চ কৰিলে গমেই পাব, যিহেতু এভেইলেবল হৈ আছে। আৰু বৰ্তমান 180+ মানে কাণ্ট্ৰিয়ে এই এক্সেছ কনচিয়াছনেছ বাৰ মডেলিটিটো আদৰি লৈছে। গতিকে আমিও এনেকুৱা ধৰণৰ মাধ্যমবিলাক লোৱাত যদি আমাৰ জীৱনটো সঁচাকৈয়ে সলনি হয়, তেতিয়াহ'লে আমিনো নলওঁ কিয়, নহয় জানো? গতিকে আমিও প্ৰত্যেকেই বিচাৰোঁ যে আমাৰ জীৱনটো খুব সুন্দৰ হওক, ভাল ধৰণে আগুৱাই যাওঁ। গতিকে যিসকলে প্ৰত্যেকৰে সমস্যা থকাটো স্বাভাৱিক। গতিকে কিছুমানে এনেকুৱা ধৰণৰ মাধ্যমবোৰ লৈ পেলাই খুব ধুনীয়াকৈ নিজৰ জীৱনটো চলাই নিছে, আৰু কিছুমানে হয়তো জনা নাই, আৰু যিসকলে জনা নাই মই তেওঁলোকক কৈছোঁ, আৰু যিসকলে ইয়াৰ ওপৰত কিছুমান অন্ধবিশ্বাস কৰি আছে তেওঁলোককো মই কৈছোঁ যে আপোনালোকে এই ক্ষেত্ৰত এই স্পিৰিচুৱেল মাধ্যমটোত অলপো লজিক নলগাব বা সন্দেহ নকৰিব, কাৰণ এইটো এটা ইউনিভাৰ্চৰ লগত হোৱা কানেক্টেড মাধ্যম। আমি যদি আমাৰ মূৰত এই থেৰাপিটো দি পেলাই যদি আমাৰ সমস্যা মুকলি হ'ব পাৰোঁ, সমস্যাৰ পৰা মুকলি হ'ব পাৰোঁ, তেতিয়াহ'লে আমি ইয়াত লজিক কৰি লাভেই নাই। গতিকে ইয়াত কিছুমান এই ছেশ্যনসমূহ ল'লে ইয়াত কিছুমান লজিকৰ সলনি আমি মেজিকহে দেখা পাওঁ। গতিকে মই এইটোৱে ক'ম, ইয়াত লজিক নলগাব, ইয়াত ক'ব গ'লে মেজিকে হয়। গতিকে যিসকলে এতিয়াও লোৱা নাই বা এই বিষয়ে অধিক জানিব যদি ইচ্ছুক, তেওঁলোকে মোৰ স্ক্ৰীণত দিয়া নম্বৰ আছে, মোৰ লগত যোগাযোগ কৰিব পাৰে বা কল কৰিব পাৰে। আৰু যদি ছেশ্যন ল'ব বিচাৰে মোৰ হাতেৰে, মোৰ লগত যোগাযোগ কৰিলেই হ'ল। মই বাওঁহাটৰ বাইহাটা গাঁৱত থাকোঁৱেই, আৰু যিয়ে যেনেকৈ বিচাৰে মই তেনেকৈ দিবলৈ সাজু হৈ আছোঁ। গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, আৰু মই যিমান পাৰোঁ গৈ পেলাই হ'লেও ছেশ্যনটো দিম। এতিয়া কথা হ'ল এক্সেছ বাৰ।
এক্সেছ কনচিয়াছনেছ বাৰে সঁচাকৈয়ে মানুহৰ জীৱন পৰিৱৰ্তন কৰেনে? হয়, এক্সেছ কনচিয়াছনেছ বাৰে মানুহৰ জীৱন সঁচাকৈয়ে সলনি কৰিব পাৰে। আৰু এই ছেশ্যন ল'লেই নহ'ব, আমি যিহেতু প্ৰত্যেকেই কাম কৰা উচিত, কৰ্ম অবিহনে আমি এই পৃথিৱীখনত কোনেও থাকিব নোৱাৰে। আমি প্ৰত্যেকে আমি চলি থাকিব লাগিলে আমি প্ৰত্যেকেই আমাৰ কৰণীয় কৰ্ম কৰিবই লাগিব। আৰু কৰ্ম নকৰি কেনে যদি আপুনি ব্ৰেচলেট পিন্ধক, আপুনি ছেশ্যন লওক, তেতিয়াহ'লে আপুনি এইটো কেনেকৈ হ'ব? গতিকে আমাৰ কৰণীয়, আমি চলি যাবৰ কাৰণে আমি আমাৰ কৰ্ম কৰিবই লাগিব। এক্সেছ বাৰ ছেশ্যনে কৰ্ম কৰিলে তাত সমাধান দিয়ে। গতিকে আপুনি কৰ্ম কৰি যাওক আৰু এই ছেশ্যন লোৱাৰ পিছত ইউনিভাৰ্ছে আপোনাক বিভিন্ন ধৰণৰ ৰাস্তা দেখুৱাই লৈ যাব। গতিকে সেইটোৱেই যে শেষত ক'ব গ'লে এইটোৱে ক'ম যে এক্সেছ বাৰে মানুহৰ জীৱন সঁচাকৈয়ে সলনি কৰিব পাৰে। ইয়াত আপুনি পজিটিভ হ'ব লাগিব। আপোনাৰ এই ছেশ্যনে নিগেটিভিটি দূৰ কৰে। আপোনাৰ যেতিয়া এই ছেশ্যন লোৱাৰ পিছত এটা পজিটিভ মাইণ্ডৰ অধিকাৰী হয়, তেতিয়াই আপুনি নিজে গম পাব যে আপোনাৰ কেনেকুৱা ধৰণৰ ৰাস্তাবোৰ মুকলি হৈছে, কেনেকুৱা ধৰণৰ ইছ্যু আছিলে, সেইবোৰ লাহে লাহে আপোনাৰ সেইবোৰতো আপুনি ফিডবেক পাব আৰম্ভ হৈ যাব। গতিকে সেইটোৱে ক'ম যে এক্সেছ বাৰ এটা বহুত পাৱাৰফুল মডেলিটি হয়। আৰু এনেকুৱা ধৰণৰ ছেশ্যনসমূহ লৈ বিভিন্ন ধৰণৰ হেল্থ ইছ্যু, ৰিলেশ্যন ব্ৰেকআপ আৰু মানি ৰিলেশ্যন হওক, বিভিন্ন ইছ্যু সমাধান হৈছে। গতিকে আপোনালোকে মই এইখিনিয়ে ক'ম, আপোনালোকে অধিক জানিবলৈ হ'লে মোৰ ঘৰলৈ আহিব পাৰে আৰু ইয়াৰ বিষয়ে, আৰু যদি ছেশ্যন ল'ব বিচাৰে আপোনালোকে বোলে ইয়াত লয়, ঘৰত লয়, আপোনালোকে মোক ক'লেই হ'ল, তেতিয়া মই ঘৰত যাই পেলাই হ'লেও দি আহিব পাৰিম। গতিকে শেষত এইটোৱে ক'ম, পুনৰবাৰ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভালেই হওক বেয়া হওক কমেণ্ট কৰিব, যাতে মই আগুৱাই যাবলৈ উৎসাহ পাওঁ। আৰু বেয়া কমেণ্ট হ'লেও কৰিব, ভাল কমেণ্ট হ'লেও কৰিব, কাৰণ মই এই ক্ষেত্ৰত খুবেই নতুন এগৰাকী ইউটিউবাৰ হয়। গতিকে থেংক ইউ, ধন্যবাদ।